নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, ইয়াৰ আগত এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ যে আপোনালোকে কোনো কীটনাশক স্প্ৰে নকৰাকৈ আপোনালোকে এই বৰল পোক আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব। আৰু এই ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰিছে যে যোনটো মই দ্ৰৱণৰ কথা কৈছিলোঁ, বিষ্টপ বনোৱাৰ কথা কৈছিলোঁ, কিহেদি বনাইছোঁ সেইবিলাক মানে প্ৰেক্টিকেল ভিডিঅ' আকাৰে দেখুৱাব লাগে। আৰু তাৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে বা কিবা কামত অহা যেন আপোনালোকে ভাবে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু বিভিন্ন কৃষক বন্ধুৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব। কৃষক বন্ধুসকল, এই ফলমাখি নিয়ন্ত্ৰণৰ যোনটো পদ্ধতি বা যোনটো দ্ৰৱণ বনোৱা হ'ব সেইটো মই প্ৰেক্টিকেল আজিৰ ভিডিঅ'ত আপোনালোকক বনোৱাই দেখাম। আৰু মই যেনেকৈ আজিৰ ভিডিঅ'ত বনাওঁ এনেকৈ আপোনালোকেও যদি বনাই ব্যৱহাৰ কৰে আপোনালোকে নিশ্চয় উপকৃত হ'ব। এই দ্ৰৱণটো বনোৱাত আপোনালোকৰ কি লাগিব প্ৰথমতে মই কৈ দিওঁ। প্ৰথম হৈছে আপোনালোকে যদি 1 লিটাৰ পানীৰ কাৰণে যদি আপোনালোকে প্ৰস্তুত কৰে, 1 লিটাৰ পানী দি আপোনালোকে 1 লিটাৰ পানী ল'ব। তাতে আপোনালোকে ল'ব যোনটো গুড়, যিকোনো গুড় হ'লে চলিব বা এনেকুৱা ভাল কোৱালিটিৰ গুড় নহ'লেও চলিব। আপোনালোকে 250 পৰা 300 গ্ৰাম আপোনালোকে গুড় লৈ ল'ব। আৰু এটা বস্তু আপোনালোকে ল'ব, এইটো হৈছে ইষ্ট। আৰু ইষ্ট ল'ব আপোনালোকে 50 গ্ৰাম। দাম বেছি নহয়, 50 গ্ৰামৰ দাম হয়তো 40-50 টকা এনেকুৱা ল'ব। আৰু গুড় যদি আপোনালোকে 250 গ্ৰাম বা 300 গ্ৰাম লয়, হয়তো তাতো 20 পৰা 30 টকা হয়তো এনেকুৱা ল'ব। আৰু আপোনাক লাগিব কীটনাশক, ক্লৰ'পাইৰফছ কীটনাশক। আপোনালোকে ট্ৰেচেল নামেৰে আপোনালোকে হাৰ্বিজৰ দোকানত পাই যাব। এই বটলটো মই দেখুৱাইছোঁ, সেইটো ট্ৰেচেল। আৰু এই ট্ৰেচেল ল'ব আপোনালোকে 15 পৰা 20 ml। এইটো লৈ আপোনালোকে দ্ৰৱণটো তৈয়াৰ কৰিব। আৰু কেনেকৈ ব্যৱহাৰ কৰিব কি কথা মই আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাওক। প্ৰথমতে আপোনালোকে এনেকুৱা এটা পাত্ৰ লৈ ল'ব। ইয়াতে দেখিছে, ইয়াতে মই 1 লিটাৰ পানী লৈ লৈছোঁ। এইটো লৈছোঁ 1 লিটাৰ পানী। আপোনালোকক যদি বেছি পৰিমাণে আপোনালোকে প্ৰস্তুত কৰে সেই হিচাপত আপোনালোকে লৈ ল'ব। 2 লিটাৰ, 3 লিটাৰ, 4 লিটাৰ যি লাগে সেই পৰিমাণে আপোনালোকে গুড় আৰু মেডিচিন বা ইষ্ট আপোনালোকে ব্যৱহাৰ কৰিব। গতিকে মই 1 লিটাৰৰ মই বনাই আপোনালোকক দেখুৱাই আছোঁ। পানী লৈ ল'ব 1 লিটাৰ। তাৰপিছত আপোনালোকে এনেকুৱা গুড় লৈ ল'ব। এইটো মই গুড় লৈছোঁ, এইটো 250 গ্ৰাম আছে। গতিকে এই গুড়টো মই ইয়াতে দি দিলোঁ পানীত। অলপ পিছতে গুড়খিনি নৰম হৈ যাব। তাৰপিছত মই হাতেৰে ধুনীয়াকৈ মই মিক্স কৰি লৈ ল'ম। মিক্স কৰি ল'ব, হয়তো অলপ টাইম লাগিব। গুড়খিনি দি পানীখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ। চাওক বঢ়িয়াকৈ মিক্স হৈছে। তাৰপিছত আপোনালোকে কি কৰিব, এই ইষ্ট গ্ৰ'চাৰী দোকানত আপোনালোকে পাই যাব। এনেকুৱা পেকেট 50 গ্ৰাম পেকেট আপোনালোকৰ পৰা 30 টকা বা 40 টকা ল'ব। 1 লিটাৰ পানীৰ কাৰণে মই ইষ্ট ল'লোঁ 50 গ্ৰাম। গতিকে মই এতিয়া এই গুড় মিক্স কৰা পানীৰ লগত মই ইষ্টখিনি দি দিম আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম। কৃষক বন্ধুসকল, মই ইয়াতে গুড় আৰু ইষ্ট মিক্স কৰিলোঁ, দেখিছে। এতিয়া মই কি কৰিম, ইয়াতে কীটনাশক যোনটো আপোনালোকে এই ট্ৰেচেল নামেৰে পাই যাব, ক্লৰ'পাইৰফছ 20% EC। এইটো কি কৰিম, ইয়াতে 20 ml মই দি দিম 1 লিটাৰ পানীৰ কাৰণে। কৃষক বন্ধুসকল, এই ট্ৰেচেল কীটনাশক মই ইয়াতে 20 ml মই দি দিলোঁ। আৰু এতিয়া আপোনালোকে হাতেৰে চুব নোৱাৰে, আপোনালোকে কিবা এটা বস্তু দি চুব লাগিব, লৰাব লাগিব। তাৰপিছত আপোনালোকে এনেকৈ কিবা এটা বাৰী দি আপোনালোকে ধুনীয়াকৈ ভাল সময় ধৰি আপোনালোকে কিন্তু লৰাব লাগিব। নহ'লে এইটো দ্ৰৱণ বনোৱাত আপোনালোকৰ হয়তো 1 ঘণ্টাও লাগিব পাৰে। যিহেতু গুড়খিনি মিক্স হ'ব লাগিব, ধুনীয়াকৈ ইষ্টখিনি পানীৰ লগত মিক্স হ'ব লাগিব। এনেকৈ ধুনীয়াকৈ আপোনালোকে বনাই ল'লে। কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ এই যোনটো বিষ্টপৰ কাৰণে যোনটো দ্ৰৱণ, সেই দ্ৰৱণটো আপোনালোকৰ ৰেডি হৈ যাব। তাৰপিছত আপোনালোকে কি কৰিব, যিহেতু আপোনালোকে কম খৰচত কৰিব, গতিকে এনেকুৱা আপোনালোকে বটল লৈ ল'ব, 1/2 লিটাৰ বটল। ইয়াৰ আগৰ ভিডিঅ'টো মই দেখুৱাইছোঁ, এই দুটাই আছিলে। এই এনেকুৱা এটা বটল লৈ ল'ব। বটলটো মাজতে কাটিব। কাটাৰ পিছত সেইটো যোনটো নব আছে, সেইটো মুখাটো সেইটো মাৰি দিব টাইটকৈ। আৰু এনেকৈ হেংগিং কৰাৰ ছিষ্টেম এটা বনাই ল'ব।
বটল এটা বটল দুটা হেংগিং কৰা বস্তু এনেকৈ আপোনালোকে বনাই লৈ ল'ব। এয়া চাওক মই ধুনীয়াকৈ বনাই লৈছোঁ। এতিয়া কৃষক বন্ধুসকল কথা হ'ল যদি আপোনালোকে জিকা ভোলৰ খেতি কৰিছে হয়তো আপোনালোকে হেংদালিত ওলমাব লাগিব। আৰু যদি আপোনালোকে তৰমুজ খেতি হওক বা ৰঙালাওৰ খেতি হওক বা বেলেগ যদি তেনেকুৱা মাটিত কিবা খেতি কৰিছে হয়তো কিবা এটা পাত্ৰত আপোনালোকে এই দ্ৰৱণখিনি ঠায়ে ঠায়ে আপোনালোকে দিব লাগিব। আপোনালোকে ৰঙালাওৰ খেতিত যদি ব্যৱহাৰ কৰে আপোনালোকে কমেও এক বিঘাৰ কাৰণে মই কৈছোঁ 1 বিঘাত মোটামুটি 10ৰ পৰা 12টা আপোনালোকে এনেকুৱা বীজ টব আপোনালোকে দি দিব। আৰু কি কৰিব এই প্ৰতিটো পাত্ৰত আপোনালোকে 100 ml মান আপোনালোকে এই যোনটো দ্ৰৱণ বনোৱা হ'ল এই দ্ৰৱণটো আপোনালোকে দি দিব। কৃষক বন্ধুসকল মই এটা পাত্ৰত দেখুৱাইছোঁ আপোনালোকে কেনেকৈ একচুৱেলি ব্যৱহাৰ কৰিব। এইটো যোনটো পাত্ৰ বনাই লোৱা হৈছে ইয়াতে মই কি কৰিম 100 ml মান ইয়াতে দি দিম। এনেকৈ ধুনীয়াকৈ দি দিম। বেছি দিব নালাগে, আপোনালোকে 100 বা 100ৰ অলপ কমকৈ দিলেও হৈ যাব। এনেকৈ দি আপোনালোকে কি কৰিব এনেকৈ যদি হেংদালিত জিকা ভোলৰ খেতিত দিয়ে বা তিয়ঁহৰ খেতিত দিয়ে আপোনালোকে এনেকৈ বান্ধি দিব। ইয়াতে যোনটো ইষ্ট আৰু গুড় থাকিলে ইয়াৰ ফলত কি হ'ব ফল মাখিবিলাক আকৰ্ষিত হৈ ইয়াতে খাব আহিব। আৰু খাব আহি যিহেতু ইয়াতে কীটনাশকো মিক্স কৰা আছে খাই মৰিব। কৃষক বন্ধুসকল আপোনালোকে এনেকৈ ফল মাখি নিয়ন্ত্ৰণ কৰক, কোনো স্প্ৰে কৰিব নালাগে। আৰু আমি কম বেছি পৰিমাণে সকলোৱে জানো যে বেছি কীটনাশক স্প্ৰে কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে ঠিক নহয় বা সেইবিলাক পাচলি খোৱাৰ ইমান উপযোগী নহয়। গতিকে আপোনালোকে এনেকৈ ফল মাখি নিয়ন্ত্ৰণ কৰক। কৃষক বন্ধুসকল ফল মাখি নিয়ন্ত্ৰণৰ যোনটো পদ্ধতি বা যোনটো টিপছ সেইটো আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো এটা লাইক কৰি যাতে বেলেগৰো উপকাৰ হয় বা বেলেগেও যাতে এই পদ্ধতিটো জানিব পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।